নমস্কাৰ, আমাৰ টিভিলৈ মই হেমন্ত লাহনে আপোনালোকক স্বাগতম জনাইছোঁ। বৰহুলা আঞ্চলিক মইনা পাৰিজাতৰ ৰূপকোঁৱৰ মইনা পাৰিজাতৰ শাখাৰ উদ্যোগত 8 জুলাইৰ পৰা 28 জুলাইলৈকে এটি কৰ্মশালা অনুষ্ঠান আয়োজন কৰা হৈছিল। সেই কৰ্মশালা অনুষ্ঠানত জনগোষ্ঠীয় নৃত্য আৰু সৃষ্টিশীল নৃত্য, কবিতা আবৃত্তি সকলো প্ৰশিক্ষণ দিয়া দেখা গৈছিল। সেই পৰিচালনা সমিতিৰ সভাপতি নগেন হাতীবৰুৱা আৰু সম্পাদক ললিত টাইট ডাঙৰীয়াই সেই অনুষ্ঠানভাগ সুন্দৰকৈ পৰিচালনা কৰা দেখা গৈছিল। আৰু সেই পৰিচালক পৰিচালিকা বিতুপন দাস, পিংকু চেতিয়া, অজয় যাদৱ, যতীন দাস, ধৰ্মেন্দ্ৰ গগৈ, মৌচুমী সোণোৱাল, প্ৰিয়ংকা গগৈ, হেপী গগৈ, নিকুমণি চেতিয়াই সহায় সহযোগ আগবঢ়ায়। আৰু ৰূপকোঁৱৰ মইনা পাৰিজাতৰ সভাপতি ৰেৱতী হাতীবৰুৱা আৰু কাৰ্যকৰী সভাপতি অমৰ যাদৱ, সম্পাদক সত্যজিৎ যাদৱ ডাঙৰীয়াই সেই অনুষ্ঠানভাগ সুন্দৰকৈ পৰিচালনা কৰা দেখা গৈছিল। আৰু সেই অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে তিতাবৰ জিলাৰ মইনা পাৰিজাতৰ সভাপতি পবিত্ৰ শইকীয়া ডাঙৰীয়া। আৰু তাত উপস্থিত থাকে তিতাবৰৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি পাৰ্থপ্ৰতিম শইকীয়া ডাঙৰীয়া, কাৰ্যকৰী সভাপতি সেৱক কাৰ্ডং ডাঙৰীয়া, বন্তি প্ৰজ্বলন কৰে সেৱক কাৰ্ডং ডাঙৰীয়াই। আৰু তাত বহু গণ্যমান্য ব্যক্তি, শিক্ষাগুৰুকে ধৰি বৰহুলা প্ৰেছ ক্লাবৰ সভাপতি মন্তোজ কোঁৱৰ ডাঙৰীয়াও উপস্থিত থকা দেখা গৈছিল। সুন্দৰকৈ আয়োজন কৰাৰ বাবে স্থানীয় ৰাইজে সত্যজিৎ যাদৱ আৰু সভাপতি ৰেৱতী হাতীবৰুৱা ডাঙৰীয়ানীক শলাগ লয়। আহক আমি সেই অনুষ্ঠানভাগ আগবাঢ়ি যাওঁ চাবলৈ।